হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে। তাতে মই বন্তি প্ৰজ্বলন পাইছিলোঁ। বৰ ধুনীয়া অনুষ্ঠান এটা তেওঁলোকে আয়োজন কৰিছে। আমি খুব আনন্দিত অখিলভাৰতীয় বিদ্যাৰ্থী পৰিষদে এনেদৰে শিক্ষক বা ছাত্ৰ ছাত্ৰীৰ মাজত যি উৎসাহ উদ্দীপনা যোগাই আছে। আজি পূৰ্বৰে পৰা তেওঁলোকে যেনেদৰে লগত জড়িত হৈছে, মই সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত তেওঁলোকে আৰু ভালদৰে এইবোৰ আয়োজন কৰি যাওক। আমাৰ শিক্ষা জগতৰ লগত জড়িত এটাই সংগঠন বুলি মই ক'ব খুজোঁ, অখিলভাৰতীয় বিদ্যাৰ্থী পৰিষদ, যিয়ে নেকি ছাত্ৰ ছাত্ৰী শিক্ষক সকলোৰে এটা খবৰ লৈ উৎসাহ উদ্দীপনা যোগাই থাকে। তেওঁলোকক মই অন্তৰৰ নিবিড় কোণৰ পৰা মই সদায় ধন্যবাদ জনাই আহিছোঁ। পৰিৱেশ বন্ধ শাখাৰ উদ্যোগত আজি পশ্চিমবংগ বৃহত্তৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত এই পৰিৱেশ বন্ধ অঞ্চলৰ প্ৰায় 150 ছাত্ৰ ছাত্ৰী যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 75% বা তাতোধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মাননীয় শ্ৰী ভৈৰৱত্ত চাৰ্য ডাঙৰীয়া, উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সম্পাদক মাননীয় শ্ৰী বিৰেণ শৰ্মা ডাঙৰীয়া। এই অনুষ্ঠানত উপস্থিত থাকে দিয়ৰমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মাননীয় শ্ৰী গুৰুদেৱী আৰু ABP বিভিন্ন জিলা পৰ্যায়ৰ তথা ৰাজ্যিক পৰ্যায়ৰ নেতা আমাৰ এই অনুষ্ঠানত উপস্থিত থাকে। সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কৃষক মৰ্চাৰ মাননীয় শ্ৰী পৰাগ চৌধুৰী ডাঙৰীয়া, তেখেতলোকৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে অকাল মন্তব্য দিয়ে। তোমালোকক এনেদৰে নিমন্ত্ৰণ জনাই তোমালোকক উৎসাহ দিবৰ বাবে ব্যৱস্থা কৰিছে। তোমালোকে যেন জীৱনত ভাল মানুহ হোৱা, তোমালোকে যেন এই উৎসাহৰ জৰিয়তে আৰু অধিক আগলৈ যাবলৈ সক্ষম হোৱা। বিদ্যাৰ্থী পৰিষদ তোমালোকৰ লগত প্ৰতিটো খোজত আছে। বিদ্যাৰ্থী পৰিষদে তোমালোকৰ লগত আছে, থাকিব আৰু আগতেও আছিল, ভৱিষ্যতেও থাকিব। বিদ্যাৰ্থী পৰিষদৰ বিশেষ কথা মই ক'বলৈ নাযাওঁ। তোমালোকক বিশেষ জ্ঞান দিয়াৰ ধৃষ্টতা বা তোমালোকক বিশেষ জ্ঞান দিয়াৰ যোগ্যতা আছে বুলি মই নিজকে নাভাবোঁ। তথাপিও কৈছোঁ, আজি যিদৰে ইয়াত তোমালোকে ভাল ৰিজাল্ট কৰি পেলাই অভিনন্দন ল'বলৈ আহিছা, কিন্তু এখন ভাল মাৰ্কশ্বিটতকৈও নিজৰ দেশখনৰ বাবে কিবা এটা কৰা, নিজৰ জাতিটোৰ বাবে কিবা এটা কৰা, নিজৰ অঞ্চলটোৰ বাবে কিবা এটা কৰা, তাতকৈ বহু গুণে ডাঙৰ কথা। শিক্ষা তোমাৰ জীৱনৰ বাবে আৰু তোমাৰ এই জীৱনটো কিন্তু তোমাৰ দেশখনৰ বাবে, তোমাৰ জীৱনটো কিন্তু তোমাৰ অঞ্চলটোৰ বাবে। মই জাষ্ট আৰম্ভ কৰিছোঁ মাত্ৰ নৰা এনেকৈ আৰম্ভ কৰিছোঁ। চাৰে কৈছে নৰা মাতি লৈ গ'ল। সেইদিনা আমাৰ মুখস্থ আহিব দিছিলে, নোৱাৰিলোঁ। তাৰপিছত ছাৰে এডাল চক পেঞ্চিল লৈ আহিলে, আহি পেলাই মোৰ মুখত দাঢ়ি আঁকি দিলে। যেতিয়া দাঢ়ি আঁকি দিলে তেতিয়া এখন আমাৰ এইখিনি সময়ত গৰমৰ দেউতা বুলি কিতাপ এখন আছিলে, আমাৰ ছাবজেক্টত আছিলে। তাতে বিপুল বুলি এটা ডাকু আছিল। মোক কৈছে তই বিপুল হবি নে ভাল হবি। এইফালে মোৰ মুখখন কলা, তাতে বগা চকৰ চক পেঞ্চিলৰ দাঢ়ি, কেনেকুৱা ভাবিছোঁ আৰু। গোটেই ক্লাছৰুমত 30টামান ল'ৰা ছোৱালী চবে হাঁহি আছে আৰু মই সেইখিনি সময়ত থিয় হৈ আছোঁ। ছাৰে যিমান পাৰে মানে দাঢ়িটো স্পষ্ট কৰি দিছিল। মোৰ কলা মুখত এনেও স্পষ্ট হ'বই, বেছি বগা ল'ৰা নহ'লে হয়। তো মোক দেখিবলৈ বৰ ধুনীয়া লাগিছিল চাগে সেইখিনি সময়ত। কেমেৰা নাই, নহ'লে আজিকালি আহি গ'লে ফটো। তাৰপিছত মই ক'লোঁ ছাৰ কালি মই দিমে যেনেকৈ নহওক। তাৰপিছত নেক্সট ডে আকৌ আমাৰ ছাৰে ল'লে, সেইদিনাও কিবা কৈ টানি মানি আৰু